হেল্ল' প্ৰিয় মই বিকাশ ব্লগাৰ আকৌ স্বাগতম জনাইছোঁ নতুন এটা ব্লগিং ভিডিঅ'লৈ, নতুন এটা লাইফষ্টাইল ব্লগলৈ। চ' আজি হৈছে আপোনাৰ নেক্সট ব্লগ। চ' এইকেইদিন ব্লগিং ভিডিঅ' বনাই আছোঁ, মাজতে এটা দিন মিছ হৈ যায় গাইছ। চ' কণ্টেণ্টৰ কাৰণে বেয়া নাপাব। যিহেতু 3 মাহ to 4 মাহ ভিডিঅ' বনোৱা নাই, সেইকাৰণে কণ্টেণ্ট বিচাৰি মাজতে হাবাথুৰি খাই দিনটো এনেকৈ পাৰ হয়। কণ্টেণ্টৰ কাৰণেও ভাবিব লাগিব গাইছ, কিমান আৰু এইবিলাক কণ্টেণ্ট দি থাকিম। চ' আগতে 5টা to 6টা ব্লগ দি লওঁ, চিম্পুল ব্লগে দিম, তাৰপিছত মই কণ্টেণ্টৰ কাৰণে ভাবিম, সময় পাম তেতিয়াহ'লে। আৰু এতিয়া আজি একদম ঘৰৰ পৰাই ব্লগিং ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আজি পাবলৈ যাই আছোঁ বৰশী, যিহেতু যোৱাটো তাৰ উপৰি ব্লগিং ভিডিঅ'টো চাইছিল আপোনাৰ বৰশী বা ইমানখিনি ছাপোৰ্ট কৰিছিল, তাৰ কাৰণে ধন্যবাদ। মজাকৈ মানে এই খালটোতে যোৱাটো তাৰ উপৰিতো ব্লগিং ভিডিঅ' বনাইছিলোঁ। আপোনালোকে যদি ঘৰত এনে শুই মোবাইল চাই আছে, ৰ'দত ক'তো যাব পৰা নাই, বাটত বহি আছে, তেতিয়া বৰশীটো পাব পাৰে। মজাকৈ সোমাই ল'লোঁ। এতিয়া বৰশীটো পাব লাগিব, তাৰ আগতে টোপটো লাগিব, টোপটো বিচাৰি লওঁ। মজা ছানছেট বুলি ক'ব লাগিব। চ' মজা পৰিৱেশ এটা দেখুৱাই আছোঁ। ঘৰৰ পিছফাল মানে ঘৰৰ আগফাল বুলি ক'ব লাগিব। চ' তালৈ যাই আছোঁ। ইফালে পূৰা যিহেতু জংঘল হৈ আছে, জংঘলত সাপ চাপ থাকেই গাইছ। চ' এইখন হৈছে পথৰ, য'ত নেকি আৰু এসপ্তাহ পিছত গাইছ চ' আপোনালোকক মজা ভিডিঅ' দিব লাগিব ইয়াৰ পৰা। চ' এইখিনি হৈছে আমাৰ মাটিখিনি, য'ত নেকি হালটো বোৱা হৈছে। এইফালে এইটো মন্দিৰ, সেইখিনি মানে বেলেগ চুবা পৰে। এইফালে গাইছ সেইখন জংঘলত পূৰা চালোঁ। চ' বৰ্তমান হ'লে এখনো পোৱা নাই। এতিয়া বৰ্তমান নেক্সট মানে বাঁহৰ তলত আহিছোঁ। চ' নেক্সটটো বাঁহৰ তল। চ' ইয়াতে এইবাৰ চাম, চাই কেনে যদি নাপাওঁ চ' বেলেগ ব্যৱস্থা কৰিব লাগিব। A few moments later, 1 hour later. মানে বৰল বিচাৰি গ'লো, একদম বহুত বেছি ভাগাৰ লাগিল। প্ৰায় 40 মিনিট সময় বাঁহৰ মাজত, চ' ৰ'দৰ মাজত এনেকৈ বৰল বিচাৰি আছোঁ, কিন্তু বৰল এখনো নাপালোঁ। উপয়াসত টেঙৰ টোপ মাৰিব আহি কেনে আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰ'দে বতাহে মানে এনেকৈ ঘূৰি ফুৰি বৰশী বাই, চ' এডিট কৰি ৰ'দত 1 ঘণ্টা 2 ঘণ্টা মই আপলোড কৰাৰ সময়ত থাকি টাইটল থাম্বনেইল ৰাতি বনাই ভিডিঅ' এটা প্ৰস্তুত কৰোঁ, কিন্তু আপোনালোকে নাচায়, আপোনাৰ লাইক নকৰে। 20টা মানুহে চালেও 4টা কমেণ্ট আহিলে বহুত বেছি ভাল লাগে। A few moments later. 3টা to 4টা মাছ মই ধৰিলোঁ বাৰু। চ' বেঙাৰত থৈ দিছিলোঁ। এইকেইটা মাছ পাইছোঁ গাইছ। চ' এইকেইটা মাছ পাইছোঁ। এতিয়া মানে মোৰ টোপ শেষ হৈছে, টোপ 2টামান লৈ আহোঁ, আহি কেনে আপোনাৰ লগ পাম। আৰু গাইছ ইফালে ভৰতত মানে মাছে ধৰছি হা, মাৰে এই হৈছে দে। कैसे लोग रहते हैं यार यहाँ पर। সন্ধানত আছোঁ আমি। ইফালে কাকুবাই মজাকে পূজাৰ কিবা গান বজাই আছে গাইছ। পূজা মানে গাত লাগছে বোলে তাৰ, আৰু মাজত 2টা মাছ আছে। মানে মেইন কেছটো হৈছে আজি বৰশী নাবোৱাৰ কথা আছিল। বৰশী দিনটো বিচাৰিছিলোঁ, বেঙৰ টোপেদি বাম বুলি আহিছিলোঁ। আৰু ইহঁতে বহি আছে, ইহঁতে মানে বৰশীটো লৈ লোৱা মোৰ পৰাই, যিহেতু মই আইডিয়া আছে যে ক'ত মাছ পাব ক'ত নাপাব। মই মানে চেঙেলি ধৰা মানুহ, ইহঁতে মই তাকে খোলে ধৰছি গাইছ। যাই আছোঁ দোকানত, মানে আমি কিবা কিবি খাব যাই আছোঁ গাইছ, যিহেতু বৰশী ইহঁতে বাই আছে। ত' আমি খাই ল'ব লাগিব এনাৰ্জি ড্ৰিংকটো। পাহাৰ কুলি ভাই ক'ত যাই আছা? চ' দোকানৰ পৰা কিবা এটা খাই লওঁ, খাই আপোনালোকক লগ পাই আছোঁ বৰশী পৰা। আৰু গাইছ আমি মানে দোকানত আহিছিলোঁ, দোকানত আহি লোৱা বস্তুটো দেখাই দিয়ক বাবত। আৰু ই মুমিয়াকৰ ঘৰত আহিছে গৰম বন্ধত। ক'ত যায় এতিয়া? মই বৰিগাঁৱত যাওঁ। বৰিগাঁৱত যাওঁ না ক'ত যাওঁ সুধি নাপা নেকি তই? এতিয়া আমি খাই লওঁ, খাই কেনে ভৰতে বৰশী বাই আছে, ত' তাৰ ওচৰত যাই আছে। ইফালে আমাৰ ছাগলী এই দুটালৈ আৰু এটা আছিল, কিন্তু চোৰে লৈ গ'ল। দোকানত আমি কিবা খাব যাওঁ, তাই সিহঁতে বোলে শ'ল মাছ এটা ধৰছি, চ' সেইটো দেখাওঁ। ডাঙৰ নে সৰু? আৰু আমি দোকানত যোৱা ল'লে গাইছ, এইটো হৈছে আমাৰ আকৌ এটা উদ্ধাৰ কৰিলে আহোঁ। এইবাৰৰ হ'ল ইফালে পিকু ভাই। চ' পিকু ভাই আগতকৈ বহুত বেছি হেণ্ডচাম হৈছে। বডিটো দেখাই দিয়ক একবাৰ। ৱাহ, চাব আহিল মজাকে। আৰু তোৰ চাইকেলখনৰ নামটো কৈ দি। চাইকেলখনৰ নাম নাই। ত' ইয়াতে মাছটো থৈ দিছোঁ মজা জেগাত। ইফালে মাছটো থৈ দিছোঁ। চ' ইফালে এইকেইটা ডাঙৰ মাছ থচি গাইছ, থচি না থচি 4 নম্বৰ মজা আজি মজা চিকাৰ। আজি এইকেইটা মজা চিকাৰ হৈছে গাইছ। চ' আমি গোটেইকেইটা যদি 10টা পাওঁ 2টা ভগাই ল'ম নেকি? এইটো মাৰি সুখত মানে আজি ভাল পাইছে মোক। চ' এইটো ধৰিলোঁ, প্ৰায় 7টামান মাছ ধৰিলোঁ। চ' আজিৰ ব্লগিং ভিডিঅ'টো ইমানতে এণ্ড কৰিলোঁ। বাকী ভৰতো ঘৰত যায়। হা?
মানে বৰশী বোৱা ব্লগিং ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। চ' নেক্সট ব্লগিং ভিডিঅ' লগ পাম। একচুৱেলি গাইছ মই বৰশীটো লৈ গৈছিলোঁ হয়, কিন্তু ভৰত ভাই, মানস ভাই, কাকু ভাই তিনিওটাই মানে বৰশীটো বালা। মই আজি একচুৱেলি ভাগতে নাপালোঁ। চ' অহাকালিলৈ পাবৰ কাৰণে চেষ্টা কৰিম। যিহেতু মাছ পাই আছিলে কেনেকৈ মই মাজতে আৰু বৰশীটো লৈ নাহিলোঁ। ইফালে আজি চিকাৰ হৈছে এইকেইটা, লাষ্টত মই ডাঙৰটো পাইছোঁ। চ' ডাঙৰটো ভিডিঅ' কৰিব নহ'ল পাৱাৰ সময়ত, যিহেতু মানে ধৰিম নে ভিডিঅ' কৰিম এনেকুৱা হৈ যায়। চ' ইফালে আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। এইটো ডাঙৰ আৰু বাকী 5-6টামান আছেই। চ' এইকেইটা মজাকৈ এতিয়া মাদ্ৰা বাজব। আৰু ইফালে যিহেতু সৌৰভ ভাইয়াটো আহিছে, চ' সিহঁতৰ লগত আৰু ইফালে মাদ্ৰা মজাকৈ বাল্টিংটো লৈ আহিছে। এইখিনিত মজাকৈ বাকি দিম বাকিছোন নাই। ত' আজি চিকাৰ এইকেইটা